কালি এডিআৰই এক্সাম দি আহিছো আজি সাৰ মাৰি আছো হেয়া হৈছে জীৱন शाबाश बेटा हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल एच व्लॉग्स एंड ट्रैवल्स की खबर আপোনালোকৰ আশা কৰো সকলো ভালে আছে আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে তো সোনকালে সকলোৰে ভাল হওক তো গাইস এতিয়া আহিলো পথাৰলৈ আহিছো সাৰ মাৰিবলৈ এতিয়া আহা নাই মানে একচুয়ালি ৰাতিপুৱা আহিলো তো ৰাতিপুৱা সোনকালে আহিছিলো সাৰ মৰা চলি আছে তো বহুত গৰম দিছে আপোনালোকে দেখা পাইছে চাগে আল্টিমেট গৰম দিছে মানে কি কম তো বহুত দিন আগত এবাৰ সাৰ মাৰিলো এবাৰ সেকেন্ড টাইম এবাৰ মাৰিলে আৰু মাৰিব নালাগে তো যেহেতু ধানখিনি বহুত বেছি উখ হোৱা নাই গতিকে উখ হ'বলে এতিয়া অলপমান ধানখিনি উখ হ'ব লাগে বাকিখিনি হৈ গ'ল তো ইউৰিয়া সাৰ অলপ মাৰি দিয়া হৈছে আৰু লগতে পটাছটো মাৰি দিছো বৰ্তমানলৈকে খেতিখিনি ভালে আছে যেহেতু বৰষুণটো মোটামুটি পৰিমাণে মানে ভাল সিজন মতে বৰষুণটো হৈ আছে তো এতিয়া বৰষুণ নালাগে বা এজাক দিলেও কথা নাই কিন্তু যেতিয়া দুৰ্গা পূজা হ'ব না দুৰ্গা পূজাৰ আগে এজাক দিলে ধুনীয়া হয় তেতিয়া মানে ধানৰ থুকটো ওলাই যাব তো আজি হৈছে অক্টোবৰৰ 16 তাৰিখ তো দুৰ্গা পূজালৈ আছে এতিয়াও কিমান দিন এফালে আছে 14 দিন আৰু সিফালে আছে 8 দিন ধৰি লওক 22 দিন মান আছে টোটাল তো 22 দিনৰ ভিতৰত থুকটো আহি যাব মানে দুৰ্গা পূজাৰ লগে লগে ধানৰ থুক ওলোৱা ষ্টাৰ্ট হৈ যাব তেতিয়া এজাক বৰষুণ দিলে খেতিখিনি বহুত ধুনীয়া হ'ব তো এইফালে আপোনালোকে দেখা পাইছে ৰ'দত কিমান কষ্ট যোৱাকালি এডিআৰই এক্সাম দি আহিলে এক্সামটো বাৰু ইমান ভাল নহ'ল কেনেকুৱা হ'ল আপোনালোকে আগৰ ভিডিঅ'ত গম পাইছে তো একদম মানে পঢ়িছো বাট সেইটো লেভেলত পঢ়াগে নাই গতিকে মই জানো মই নাপাওঁ তথাপিও দিছো আৰু যি হয় হ'ব তো কালি এডিআৰই এক্সাম দি আহিছো আজি সাৰ মাৰি আছো হেয়া হৈছে জীৱন शाबाश बेटा তো কি ক'ব অলপ পিছত হয়তো এতিয়া হয়তো পথাৰত আছে অলপ পিছত হয়তো একদম এতিয়া সাৰ মাৰি হৈ যাব আৰু বেছি সময় নালাগে আৰু আধা ঘণ্টামান মাৰিলে হৈ যাব এতিয়া 11টা বাজি গ'ল বহুত ৰ'দ দিছে তো 11:30 লগে লগে হৈ যাব হৈ গ'লে ধুনীয়াকৈ ঘৰত যাম গা পা ধুম ভাত খাম খাই ক'ত যাওঁ কি কৰোঁ কৰিম তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু আপোনালোকৰ ফালে যদি আপোনালোকে খেতি কৰিছে পানী আছে নে নাই বা সাৰ মাৰিছে নে নাই সেইটো কমেন্ট বক্সত কমেন্ট এটা কৰি জনাই দিব তো বহুত ভাল লাগিব এইখিনি হৈছে আমাৰ খেতি তো এইখিনিত সাৰ মৰা কামটো চলি আছে তো এইফালে আপোনালোকে দেখিছে চাগে ফাদাৰে সাৰ মাৰি আছে তো এতিয়া প্ৰায় শেষে হ'ব আৰু অকণমান বাকী আছে ঘৰলৈ যামগে তো এইফালে আছে মোৰ হাতত চব বস্তা পাচি এইখিনি লৈ গৈ আছো এই আগতে অলপ সাৰ মানে জেগা বাকী আছে আধা বিঘামান হ'ব সেইখিনি মাৰিম তাৰপিছত যামগে আজি আমাৰ যিখন ঘৰৰ পথাৰ আছিলে ন ঘৰৰ পথাৰখনত নামাৰিলো আজি অলপ দূৰত যিটো আছিলে সেইখিনি মাৰিলো তো কাইলে বা ভাটিবেলা চাগে ঘৰৰ ওচৰত যিহেতু মাটি অলপ বেছি আছে সেইখিনি কাইলে মাৰিম বা আজি ভাটিবেলা পৰা মাৰা ষ্টাৰ্ট হৈ যাব চাগে তো এইখিনিতো আগবেলা হৈ যাব তো এয়াই বৰ্তমান ধানৰ গতি ইয়াত ধানৰ গতিটো ইমান ভাল নহয় মানে এইখন পথাৰত ইমান ভাল হোৱা নাই তো আমাৰ নিজৰ যোনখন পথাৰ বা আমাৰ ঘৰৰ যোনখন পথাৰ তাত বহুত ধুনীয়া তাত ভালে হৈছে বৰ্তমানলৈকে তো ধুনীয়া হৈ আছে তো আপোনালোকে ভিডিঅ' চাই থাকক Close till I get up. Time is barely on our side. I don't wanna wait. তো এইটোৱে সেইটো ইয়াত অলপমান বাকী আছে এইখিনি মাৰিলে আৰু হৈ যাব এইখিনি মাৰিলে ইয়াত হৈ যাব এইখিনি হোৱাৰ পিছত ঘৰলৈ যামগে ফাইনেলি সাৰ মাৰি হৈ গ'ল তো গাইজ গোটেইখিনি হোৱা নাই এইখিনি হৈ গ'ল ঘৰত যোনখিনি আছে ঘৰত যোনখিনি মাটি আছে সেইখিনি হয়তো চাগে কাইলৈ মাৰিম যদি কাইলৈ নামাৰো আজি ভাটিবেলা মাৰিম আৰু আজি ভাটিবেলা নামাৰিলে কাইলৈ মাৰিম তো বহুত গৰম লাগিছে এতিয়া প্ৰায় 11:30 মান বাজি গ'ল ভোকো লাগিছে গৰমো লাগিছে তো ঘৰলৈ যাব লাগে এতিয়া গৈ ভাত পানী খাব লাগে দেউতা গ'ল মই গৈ আছো দেউতা মানে সোনকালে গুচি গ'ল গৰু খিৰাব তো গৈ গা পা ধুই ভাত পানী খাব লাগে আৰু নেক্সট যদি কাইলৈ চাগে লগ পাম সেইটো ভিডিঅ'ত the next day ফাইনেলি সাৰ লৈ গৈ আছো তো কালি যোনখিনি মাৰিলো আপোনালোকক যোৱাকালি যিখিনি মাৰিলো সেইখিনি আপোনালোকক দেখুৱালো তো গাইজ আজি ৰাতিপুৱা আকৌ ওলাইছো সাৰ লৈ পথাৰলৈ যাবলৈ তো এবস্তা মই নি থৈ আহিলো আৰু এবস্তা আপোনালোকে চাইকেলত দেখা পাইছে চাগে চাইকেলতে একদম ধুনীয়াকৈ বস্তা লৈ লৈছো মানে একচুৱেলি মূৰত নিলে মানে মূৰটো অলপ বিষায়তো সেইকাৰণে একচুৱেলি মূৰত নিলে মূৰটো বিষায় ন সেইকাৰণে মানে চাইকেলতে লৈ লৈছো তো আজিও ৰ'দটো একদম খাওকে ওলাইছে চাওক এতিয়া প্ৰায় 7টা মান বাজিছে 7টা 5 নে 10 হৈছে 7টা 5-10 মান হ'ব তো এনেকুৱা লাগিছে দিনৰ 12টা মান বাজিল নেকি তো এনেকুৱা ৰ'দ মানে আল্টিমেট মানে কি কম তো সেইকাৰণে এবস্তা নি থৈ আহিলো আৰু এবস্তা মই নি আছো আহি আৰু এবস্তা নিম তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এইখনে হৈছে মোৰ পিছফালে আপোনালোকে যিখন পথাৰ দেখা পাইছে সেইখন হৈছে আমাৰ পথাৰখন মানে আমাৰ ঘৰৰ ওচৰৰ মানে আমাৰ নিজৰ পথাৰখন তো কালি য'ত সাৰ মাৰিছিল সেইটো হৈছে বেলেগ এখন পথাৰ তাতো অলপ মাটি আছে আৰু এইখিনি হৈছে আমাৰ নিজৰ পথাৰখন মানে তো
এইখানে হৈছে আমাৰ মনোমোহা পথাৰ আপোনালোকে চাব পাৰে তো ধান খেতিখিনি বহুত ধুনীয়া হৈ আহিছে বাৰু এইখিনি বাও পিছত হৈ থাকিব What's left? The storms we chase are leading us, and love is all we'll ever তো গাইজ এইটো হৈছে সাৰ অৱস্থা আৰু চাইকেলখন আনি ইয়াত থলো তো এতিয়া সেইফালে সাৰ মৰা কাম চলি আছে trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways, till my shadow. এনেলি সাৰ লৈ আহি পালোহি তো সাৰ মৰা কাম চলি আছে আৰু এবস্তা আছে ঘৰত তো সেই বস্তা মই এতিয়া আনিমগে তো বহুত গৰম দিছে আল্টিমেট মানে কি কম তো বেছি সময় মাৰিব পৰা নাযাব চাও কিমানখিনি মাৰিব পৰা যায় তো যিখিনি বাকি থাকে সেইখিনি আবেলিকে মাৰিব লাগিব তো বহুত গৰম দিছে তো এতিয়া মই গৈ আছো ঘৰলে আৰু এবস্তা বাকি আছে সেইটো লৈ আহোঁগে সেইটো আনি থৈ তাৰ পিছত খাবলৈ কিবা কিবা আনিব লাগিব যেহেতু গৰমটো বহুত দিছে ন আৰু সেইটোৱে আছিল আজিৰ এটা ভিডিঅ' আৰু কি দেখুৱাম তো এইখনে হৈছে আমাৰ মনোমোহা পথাৰখন খুব ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত আছো কি কম যদি গৰম লাগি আছে বাৰু গছৰ তলত গ'লে ঠাণ্ডা লাগি যাব তো অলপ সময়বিলাক কষ্ট কৰিবই লাগিব তো কিবা এটা কৰিবলৈ হ'লে ৰ'দ বৰষুণ বতাহ গৰম এইবোৰ সব বাদ দিব লাগিব তো আপোনালোকে ভিডিঅ'টো চাই থাকক সেইবোৰ বাদ দিয়ক এফালে আপোনালোকে ধানখিনি দেখা পাইছে চাগে লাহে লাহে ওখ হৈ আহি আছে তো এতিয়া যেটো সাৰ মাৰি আছে না সেইটো মাৰাৰ এসপ্তাহমান পিছতে ধানখিনি প্ৰায় যথেষ্টখিনি ওখ হৈ যাব তো খিখন পথাৰতকে একচুয়ালি এইখন পথাৰৰ ধানখিনি অলপ বেছি ভাল দেখা গৈছে তো সেইটোৱে আছিল তো ধৰি লওক দুৰ্গা পূজাৰ লগে লগে ধানৰ থুকুলা ষ্টাৰ্ট মানে দুৰ্গা পূজাৰ আগপিছ মানত তেনেকুৱাতে ধানৰ থুকুলা ষ্টাৰ্ট হৈ যাব এতিয়া খেতিত পানী আছে বাৰু বাট দুৰ্গা পূজাৰ সময়ত অলপ বৰষুণ দিলে মানে দুৰ্গা পূজাৰ আগে আগে বৰষুণ অলপ দিলে তো খেতিখিনি আৰু ধুনীয়া হৈ উঠিব তো বৰ্তমানলৈকে ভালেই আছে তো সেই আৰু খেতিয়কৰ জীৱন তো জীৱন মানে সংগ্ৰাম আপোনালোক সকলোৱে জানেই তো জীৱনটো সংগ্ৰামৰ মাজতেই চলাব লাগিব ঠিক আছে লগ পাম দিয়ক মই হেনো প্ৰেমতে যদি এই ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব থ্যাংক ইউ সো মাচ লাভ ইউ অল আৰু আপোনালোকৰ ফালে সাৰ মাৰিছে না সেইটো কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তো বেছি ভাল লাগিব সেইটোৱে আজিৰ ভিডিঅ' আছিল তো লগ পাম নেক্সট ভিডিঅ'ত তো গৰম লাগিছে কি কম আৰু গৈ আছো ঘৰলৈ এতিয়া সেইবোৰে